বৰপেটা পৌৰসভাক লৈ সৃষ্টি হোৱা নাই কোনো সংঘাত। আনকি বৰপেটা পৌৰসভাৰ ভিতৰত দুৰ্নীতিক লৈও উত্থাপিত হোৱা নাই কোনো অভিযোগ। ৰাজ্যৰ এটা বৈদ্যুতিক মাধ্যমত বৰপেটা পৌৰসভাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা বুলি বাতৰি প্ৰচাৰৰ পিছতেই বৰপেটা পৌৰসভাৰ পৌৰপতিৰ সংবাদমেল। বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা অগপৰ সভাপতি গুণীন্দ্ৰ নাথ দাস আৰু উপ পৌৰপতি ৰাজেন তালুকদাৰক কাষত লৈ পৌৰসভাৰ পৌৰপতি ছবিলাল দাসৰ সংবাদমেল। পৌৰপতি ছবিলাল দাসৰ দাবী, বৰপেটা পৌৰসভাত কোনো দুৰ্নীতি হোৱা নাই। ৰাজ্যত তিনিখন পৌৰসভাত চলি থকা অনিয়ম আৰু অচলাৱস্থাক লৈ শনিবাৰে বাজপেয়ী ভৱনত বিজেপিৰ এখন সভা অনুষ্ঠিত হৈছিল। সভাখনত বৰপেটা জিলাৰ এখন পৌৰসভাত চলি থকা দুৰ্নীতি সম্পৰ্কে আলোচনা হৈছিল, য'ত স্বয়ং বৰপেটা জিলা বিজেপিৰ নেতাও অংশ লৈছিল। পিছে বৰপেটা জিলাৰ এখন পৌৰসভাত চলি থকা দুৰ্নীতিৰ অভিযোগ সম্পৰ্কে হোৱা আলোচনাৰ বিষয়টোকে একাংশ সংবাদ মাধ্যমত বৰপেটা পৌৰসভাক সাঙুৰি বাতৰি প্ৰকাশ কৰে। অগপ আৰু বিজেপিৰ মাজত সম্পূৰ্ণ মিলাপ্ৰীতিৰে বৰপেটা পৌৰসভাৰ কাম কাজ পৰিচালিত হৈ আছে আৰু এই ক্ষেত্ৰত বৰপেটা পৌৰসভাত কোনো দুৰ্নীতি হোৱা নাই বুলি সংবাদ মাধ্যমত মন্তব্য কৰে পৌৰপতিগৰাকীয়ে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজনিউজ 24। আজি এক বিশেষ কাৰণত আমি এই সংবাদমেলখন আয়োজন কৰিব লগা হৈছে। যোৱাকালি 20/7/2024 তাৰিখ সন্ধিয়া 7 বজাৰ বাতৰিত এটা নিউজ প্ৰচাৰ হৈছে, য'ত বিভিন্ন পৌৰসভাৰ অনাস্থাৰ কথা কোৱা হৈছে আৰু তাত বৰপেটাৰ দুৰ্নীতিৰ অভিযোগ অনা বুলি এটা বাতৰি প্ৰচাৰ হৈছে। গতিকে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ বৰপেটা পৌৰসভাত কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ হোৱা নাই। আমি বৰপেটা পৌৰসভাই অসম গণ পৰিষদ আৰু বিজেপি দলৰ যুটীয়াভাৱে মিত্ৰজোঁটৰ আমি পৌৰসভাখন চলাই আছোঁ। আজি আমাৰ কাৰ্যকাল প্ৰায় 2 বছৰ 5 মাহ অতিক্ৰম কৰিছে। গতিকে আমাৰ যিখিনি কাম কাজ আমাৰ হৈছে, আমি বৰ্ডৰ নিয়ম নীতি, চৰকাৰৰ যিখিনি গাইডলাইন থাকে, সেই গাইডলাইনৰ ওপৰত বেছ কৰি আমি কাম কাজবিলাক কৰি আছোঁ। ইয়াত আমাৰ মেম্বাৰসকলৰ মাজত এজিপি বিজেপি বুলি কোনো ধৰণৰ মতানৈক্য নাই। সকলোৱে আজি একলগ হৈ আমাৰ কাম কাজবিলাক চলাই আছোঁ। আৰু এই যি আমাৰ বাতৰিত প্ৰচাৰ হৈছে, এই বাতৰিত আচলতে বৰপেটা বুলি কোৱা হৈছে, বৰপেটা পৌৰসভা বুলি কোৱা হোৱা নাই। কিন্তু বৰপেটা বুলি ক'লে আচলতে বৰপেটাকে আমাৰ গাত লগাই আনিছে কথাটো। যোৱাকালি এটা প্ৰগ্ৰেম এটা হৈ গৈছে বাজপেয়ী ভৱনত। অসমৰ 3খন পৌৰসভাত এটা সমস্যা হৈ আছে, এনেধৰণৰ সমস্যা এটা। এইটো সমস্যাৰ কাৰণে তাত তেওঁলোকক মাতি আলাপ আলোচনা কৰা বুলি আমি গম পাইছোঁ। গতিকে বৰপেটা জিলাতো হয়তো এনেকুৱা পৌৰসভা আছে, হয়তো তেওঁলোকে সেই পৌৰসভাৰ পাৰ্টিকুলাৰলি নামটো মেনশ্যন নকৰি তেওঁলোকে বৰপেটা বুলিয়ে হয়তো উল্লেখ কৰিছে। আমাৰ মানে ধাৰণা হয়তো ভুলবশতঃ তেওঁলোকে বৰপেটা বুলি কৈছে, আচলতে বৰপেটা জিলাৰ হয়তো কোনোবা পৌৰসভা হ'ব পাৰে। আমি গোটেই সদস্যখিনি একেলগে বহি আছোঁ, আমাৰ তাতে কোনো ধৰণৰ মতানৈক্য নাই। আমাৰ বিজেপিৰ তেওঁ ভাইচ চেয়াৰমেন, বাকী মেম্বাৰসকল আছে, গোটেই মেম্বাৰখিনি আছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আমাৰ পৌৰসভাত কোনো ধৰণৰ খেলি মেলি বা কোনো ধৰণৰ অনাস্থা এনেধৰণৰ কোনো বিষয় ইয়াত উত্থাপিত হোৱা নাই। গতিকে এই কথাটো আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আৰু এটা ভুল বাৰ্তা ৰাইজৰ মাজলৈ গৈছে, বিভিন্নজনে আমাক ফোন কৰিছে, কথা পাতিছে, কি হৈছে আপোনালোকৰ পৌৰসভাত। গতিকে এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ কাৰণে আজি এই সংবাদমেলখন আমি আপোনালোকৰ জৰিয়তে আয়োজন কৰি ৰাইজক এটা বাৰ্তা পঠাব বিচাৰিছোঁ যে আমাৰ পৌৰসভাত একো হোৱা নাই। আমি চৰকাৰী নীতিৰ মাজত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ পৰা যি আমি আৰ্থিক অনুদান লাভ কৰিছোঁ, ৰাইজৰ স্বাৰ্থত, ৰাইজৰ কল্যাণৰ হকে সেই ফাণ্ড আমি ইউটিলাইজ কৰি আছোঁ।